Asina gonda megnamoyo bo aluna dupeke luna luteika aluna dupeke luna luteika asina gonda আজি আমি অৰুণাচল প্ৰদেশত আছোঁ। অৰুণাচলৰ লোকে থকা আমি কলৈকে যাম এতিয়া? শদিয়া ঢলা হৈ আদি আৰু মিচিং সমাজৰ জনপ্ৰিয় শিল্পী গজেন্দ্ৰৰ ঘৰলৈ গৈ আছোঁ। এক স্বাস্থ্যৰ বুজ ল'বৰ কাৰণে, এখেতৰ লগত কিছুমান অন্তৰংগ কথা পাতিবৰ কাৰণে আমি এখেতৰ ঘৰলৈ আহি আছোঁ। অৰুণাচল প্ৰদেশৰ এটা অন্ধৰ এটা পথ, আমি সেই পথেদি গৈ আছোঁ। চাংলাং ডিষ্ট্ৰিক্ট পাৰ হ'বলৈ হৈছে। চাংলাং ডিষ্ট্ৰিক্ট পাৰ হৈ আমি নামচাই ডিষ্ট্ৰিক্টত সোমাই যাম। নামচাই ডিষ্ট্ৰিক্ট পাৰ হৈ আমি শদিয়ালৈ পাম। আমি এতিয়া দলাশদিয়া গাঁত হৈ গৈ আছোঁ শদিয়ালৈ। দলাশদিয়া গাঁত ইমান দীঘল আৰু টাৰ্ণিং মানে নামাকৰণ ডক্টৰ ভূপেন হাজৰিকা এইটো সকলো বিধান নামচাই এৰে নামচাই টাংকি টকা এৰে নামচাই পগিলে নঙে যে অৰুণাচলৰ নামচাই পথ আকৌ আছে আসাম পথ। বেষ্ট পপুলাৰ ছিংগাৰ গজেন্দ্ৰক কুকুমদপঙলো গুফি দিব চোপাক মোলো গজেন্দ্ৰক কুকুমদপ গিয়া দিব বুম ৰিক্সুতাক টানিলে মোলো বিৰ বাইকেশ্বৰ প্ৰকাশ বে কাম্পনে দুমেৰকি বুম বৰিক্সুতে কামনা কলপে মোলো কুম্পালে দিওঁ সে মোলো গজেন্দ্ৰ বে মোলো অকৈন বিলামা বে মোলো দুমেৰ গাছৰ কি বে মোলো বৰিক্সুনা মোলো আয়াঙা বসেম মোলো লেংকান ছবি দিওঁ আরে বিরবে আইপে মোলো আয়াঙা বসেম গম ন বরিক্সুতে কামনা নকলপে কুম্পা দিওঁ শিলক সে জাৰ্ণি ছিল বিশেষভাৱে বহু কষ্ট কৰি বে গাড়ী ভাড়া কল আমাৰ বীৰ বাইকেশ্বৰ প্ৰকাশ বে চৌপে শদিয়া চৌপে বৰডুমচা মানে অৰুণাচল প্ৰদেশ বৰ্ডাৰ বকে মোলোম চৌপে দুখী বতাক লগতে সহযোগ কৰিছে মোলোক আংঘিৰাম নৰ বীৰবে বিয়ে মাহামিল সে গজেন্দ্ৰ বে মোলোক জনপ্ৰিয় শিল্পী গজেন্দ্ৰ বে মিক্সুলামায়াই আৰু আহিন্দু তাঁতৰ প্ৰিয় দৰ্শক আপোনালোকক সকলোকে আমাৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ অসম তথা অৰুণাচল প্ৰদেশৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী গজেন্দ্ৰৰ ওচৰত আমি আহি আছোঁ। জয়তে আমাৰ গজেন্দ্ৰক অমু ৰাইজক আপোনাৰ পৰিচয়টো দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মোৰ পৰিচয় হ'ল গজেন্দ্ৰ 7 নম্বৰ হাতীপুৰ গাঁও এলেকা চপাখোৱা শদিয়া চপাখোৱা গাঁও ইয়াতে বাস কৰি আছোঁ। হয়, আপোনাৰ জন্মসূত্ৰে ইয়াতে আছিলে নে আগৰ পূৰ্বৰ পৰা ইয়াতে নে? আপোনাৰ মোৰ পূৰ্বৰ পৰা নহয়, মোৰ শদিয়া পুৰণা শদিয়া কুণ্ডিল নগৰ আচ্ছা তাত আছিলে ন, তাৰ পৰা উঠি অহা হৈছে ইয়ালৈ। আচ্ছা, ইয়াতে আপুনি স্থায়ীভাৱে বসবাস কৰি আছে বৰ্তমানলৈকে ন? তেতিয়া আপোনাৰ পৰিচয়টো আমি পাইছোঁ। আপোনাৰ জন্ম চনটো মনত আছে নেকি? ডেট অফ বাৰ্থ টো ফেব্ৰুৱাৰী 1956 মোৰ জন্ম হৈছিলে। হয়, আপোনাৰ দেউতাৰ নামটো ক'ব নেকি? স্বৰ্গীয় নন্দেশ্বৰ নৰ। হয়, আপোনাৰ মাৰ নাম? মাপন্তী নৰ। হয়, তাৰপিছত আপোনাৰ পৰিয়ালত এতিয়া কিমান ল'ৰা ছোৱালী আপোনাৰ? মোৰ নিজৰ আছে, পৰিয়াল আছে, 4জনী ছোৱালী আছিলে। হয়, 3জনী গ'ল, বিয়া গৈছে। এজন আছে, এটা ল'ৰা আছে। এটা ল'ৰা ন, এজনীয়া ল'ৰা। ধন্যবাদ। আপোনাৰ ঘৰৰ মা দেউতাৰ পৰিয়াল কিমান আছে? মা দেউতা আপোনাৰ ককাই ভাই, নিজৰ বাই ভাতৃ? মোৰ বাই ককাই। মোৰ ভাইটি এজন আছে। হয়, ভাইটি দুজন আছে। ভাইটি দুজন আছে। হয়, এজনী ভনী এগৰাকী আছে। এখেতৰ চমু আমি জীৱন কাহিনীটো আজি আমি পাবলৈ সক্ষম হৈছোঁ। এতিয়া এখেতৰ পৰা আমি এইটো কথা জানিব বিচাৰিছোঁ, আপুনি স্কুলীয়া জীৱন আৰু কলেজীয়া জীৱন ক'ত কেনেকৈ কৰিছিল, এই কথাখিনি আপুনি অকণমান আমাৰ প্ৰিয় দৰ্শকক শুনাব বুলি আমি অনুৰোধ জনাইছোঁ। মোৰ স্কুলীয়া জীৱনটো প্ৰায় অৰুণাচলত আছিলে। হয়, অৰুণাচল কোন কোণত আছিলে আপোনাৰ স্কুলখনৰ নাম, কলেজখনৰ নাম? নামচাই স্কুলত পঢ়িছিলোঁ। নামচাই স্কুলত। হয়, কলেজ নহ'ল ন? হয়, শিল্পী জীৱনৰ সেইবিলাকে জীৱন কাহিনী। কলেজীয়া জীৱনত বৰি দিয়া হ'লে, আপুনি যদি গ্ৰেজুৱেশ্যন হোৱা হ'লে আপুনি নিশ্চয় এটা হাই ৰেংকৰ অফিচাৰ হ'লেহেঁতেন। তেখেতৰ
স্কুলীয়া জীৱন হৈছে নামচাই হায়াৰ ছেকেণ্ডেৰীত এখেতৰ স্কুলীয়া জীৱন আৰম্ভ কৰিলে। স্কুলীয়া জীৱন আৰম্ভ কৰাৰ পাছত এখেতে আৰু কলেজত ভৰি দিব নাপালে। তেনেকৈ কিয় নাপালে এই কথাটো আপোনাৰ পৰা জানি আপুনি কিয় তাত কলেজীয়া জীৱনত আপুনি পাতনি মেলিব নোৱাৰিলে এই কথাটো জানিব বিচাৰিছোঁ। কলেজত ভৰি দিব নাপালোঁ কাৰণ হ'ল মই গান গোৱাত হেৰি আহিছিলোঁ, ৰাপ বেছি আছিলে, ব্যস্ত তাতে ব্যস্ত বেছি আছিলে। হয়। তাতে মোৰ এই জীৱনটো পঢ়াৰ জীৱনটো নহ'ল মানে তাৰ পৰা এই সাংস্কৃতিক জীৱনেহে আপোনাক টানি লৈ গ'ল। আৰু এই সাংস্কৃতিক জীৱনৰ পৰা আপুনি আজি প্ৰতিষ্ঠিত হৈ অসম তথা অৰুণাচল প্ৰদেশৰ সমগ্ৰ ৰাইজে আপোনাক মানে পৰিচিত মানে জানে, খুব ধুনীয়াকৈ জানে, আপোনাক ভাল পায়, আঁকোৱালি লয়, সন্মান দিয়ে, ছাপোৰ্ট কৰে। এইবিলাক এয়েহে আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে এখেত মানে খুব স্কুলীয়া জীৱনৰ পৰাই এখেতৰ মানে সাংস্কৃতিক মন আছিল। সাংস্কৃতিক মন থকাৰ কাৰণে এখেতে কলেজীয়া জীৱনত ভৰি দিব নাপালে। আদিসকলৰ লগতে আপোনাৰ যিমানবিলাক অৰুণাচলী বাকী আছে গোটেইবিলাকে আপোনাক ভাল পায় আৰু বিশেষকৈ আপুনি আদি গীত গাই আহিছে। কিয় ভাল পায় এখেতসকলে এই কথাটো অকণমান কওকচোন। মোৰ বন্ধু এজন আছিল, অৰুণাচলৰ বন্ধু। হয়, কওক বন্ধুজনৰ নামটো আপুনি আজি কৈ দিয়ক। স্কুলীয়া বন্ধু নামচাইত লগ পোৱা হৈছিলে। নামচাই স্কুলত পঢ়িছিলোঁ। হয়, এখেতে খুব দুখেৰে আজি ব্যক্ত কৰিছে আৰু ব্যক্ত কৰিব পৰা অৱস্থাত নাই। এতিয়া এখেতে অতীতলৈ শৈশৱলৈ ঘূৰি আহিছে। শৈশৱত কেনেকৈ এখেতে সাংস্কৃতিক জীৱনৰ পাতনি মেলিবলৈ সক্ষম হৈছিল। তেখেতৰ প্ৰিয় বন্ধু আছিল কিজানি, প্ৰিয় বন্ধুৰ নামটো উচ্চাৰণ কৰিবলৈ নপাওঁতে এখেতৰ আবদ্ধ হৈ গৈছে, মানে আবদ্ধ মুখ খুলি ক'ব পৰা অৱস্থাত নাই, তেখেতে আৱেগিক হৈ পৰিছে। কওক আপোনাৰ বন্ধুজনৰ নাম কওক। তেখেতৰ নাম আছিলে অয়েম দাই। হয়, মোৰ বিশেষ বন্ধু। হয়। তেখেতে মোক হয়, এখেতে আজি বহুদিন ধৰি এখেতে মানে ৰোগত আক্ৰান্ত হৈ আছিল। এখেতে স্পষ্টকৈ আজি মুখ খুলি ক'ব পৰা অৱস্থাত নাই, যদিও আমি এখেতৰ লগত সহযোগ কৰিছোঁ। প্ৰিয় দৰ্শক, এখেতৰ লগত আমি সহযোগ কৰিছোঁ। এখেতৰ প্ৰিয় বন্ধু আছিল অয়েম দাই। অয়েম দাই তেখেতক বহুত সাংস্কৃতিক জগতখনলৈ বহুত ওপৰলৈ তেখেতে লৈ যোৱাৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈছিল। তেখেতৰ তত্বাৱধানত, তেখেতৰ গাইডত, তেখেতৰ অনুপ্ৰেৰণাত এখেত সাজি প্ৰতিষ্ঠিত এগৰাকী অৰুণাচল তথা অসমৰ জনপ্ৰিয় শিল্পী হিচাপে তেখেতে জনাজাত হৈ আছে। সেয়েহে তেখেত আজি লোটক নিগৰাইছে। তেখেতৰ নাম ওলোৱাৰ লগে লগে এখেতে আজি আৱেগিক হৈ পৰিছে। প্ৰিয় দৰ্শক, আৰু ক'ব লগা আছিল, কিন্তু আমি পৰ্যায়ক্ৰমে এই বন্ধুজনকো আমি নাপাহৰোঁ। আমাৰ চেনেলৰ জৰিয়তে এখেতে যিটো এখেতক শলাগ ল'ব লাগিছিল আমি লৈ দিছোঁ। চেনেলৰ আহিলোঁ তাঁতৰ চেনেলৰ জৰিয়তে